नमस्कार मैं मजित आपलोके चाबले आरम्भ करिছে আসামি চলনশিল্পী ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে মৎস্য উৎপাদনক লৈ গুৰুত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনিৰ জিঅ' টেগিঙৰ নিৰ্দেশ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মীন বিভাগৰ অধীনৰ বিভিন্ন কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে। ৰাজ্যখনৰ মৎস্য উৎপাদন বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ কথা উল্লেখ কৰি বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত পৰিচালনাৰ সুবিধাৰ্থে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনিখনৰ অধীনত এতিয়ালৈকে খনন কৰা পুখুৰীসমূহৰ জিঅ' টেগিং কৰাৰ পদক্ষেপ ল'বলৈ বিভাগক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনত মাছৰ খাদ্যৰ অভাৱ পূৰণৰ বাবে তথা এই দিশত চাহিদা আৰু উৎপাদনৰ মাজত থকা ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিশত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ লগতে এই দিশত শিক্ষিত নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈও কয়। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত মৎস্যখণ্ডই ল'ব পৰা সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সত্ৰ নামঘৰকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ অধীনস্থ ভূমি সামৰি প্ৰতিখন গাঁৱত সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়াৰ উপৰিও MGNREGA আঁচনিৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জলাশয়সমূহত মৎস্য উৎপাদন বৃদ্ধিৰ ওপৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে। আজিৰ এই বৈঠকত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মীন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ আৰু ৰাজ্যৰ মীন বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ বৰ্তমান পৰিস্থিতিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পাতিব নোৱাৰি, এই পৰামৰ্শ দিলে ৰাজ্যিক কেবিনেটে। ৰাজ্যত অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা? বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সন্দৰ্ভত বহু সময় ধৰি আলোচনা কৰা হয় আৰু আলোচনাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে পৰামৰ্শ দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত পৰীক্ষা পাতিব পৰা নাযায়, কিন্তু এই সিদ্ধান্ত একেবাৰে চূড়ান্ত নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা সন্দৰ্ভত অহা 18 জুনত শিক্ষা বিভাগে ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ সন্দৰ্ভত আজিৰ কেবিনেটত বহু সময় আলোচনা হয়। স্বাস্থ্য বিভাগে সকলো তথ্য দিয়ে কেবিনেটত। 4,40,000 মেট্ৰিক পৰীক্ষা দিব, 2,50,000 হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব। তেওঁলোকৰ সৈতে অভিভাৱক আহিব। 10 পৰা 18 বছৰৰ কোভিড সংক্ৰমণ 14% আৰু 11 পৰা 18 বছৰলৈ 10% আক্ৰান্ত হৈছে। এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। আৰু বন্ধুসকল তাৰপিছত 3 নম্বৰ খবৰটো জনাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ন্যায়ৰ অপেক্ষাত থকা জয়ন্ত বৰাৰ মাতৃৰ আকস্মিক মৃত্যু। এবছৰ পূৰ্বে সেনাৰক্ষীৰ হাতত ৰহস্যজনকভাৱে মৃত্যু হোৱা জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ আজি পুৱাতে মৃত্যু হয়। কালি জয়ন্ত বৰাৰ প্ৰথম মৃত্যুবাৰ্ষিকী হিচাপে যোৰহাট জিলাৰ বালিজানৰ বাসগৃহত অনুষ্ঠিত হৈছিল ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু প্ৰতিবাদী সভা। এবছৰৰ পুত্ৰৰ ন্যায়ৰ অপেক্ষাত আছিল দুৰ্ভগীয়া মাতৃগৰাকী। কালিও নৱগঠিত চৰকাৰক পুত্ৰৰ ন্যায় দাবী উত্থাপন কৰিছিল মাতৃ লীলা বৰাই। এবছৰ পূৰ্বে পুত্ৰৰ ন্যায়ৰ বাবে বহুবাৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিল মাতৃগৰাকীয়ে। অনশন কাৰ্যসূচী ৰূপায়ণ কৰিও পুত্ৰৰ ন্যায়ৰ দাবী তুলিছিল মাতৃ লীলা বৰাই। কালি আদ্য শ্ৰাদ্ধৰ পিছতে বুকুৰ বিষত অসুস্থ হৈ পৰিছিল লীলা বৰা। সন্ধিয়া ততাতৈয়াকৈ গোলাঘাটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা লীলা বৰাৰ মৃত্যু হয় বুলি ঘোষণা কৰে চিকিৎসকে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে বিগত 24 ঘণ্টাত ভাৰতত পুনৰ নতুনকৈ 62,224 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। বিগত 24 ঘণ্টাত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে 62,224 গৰাকী লোক। 24 ঘণ্টাত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে 2,542 গৰাকী। 1,07,000 গৰাকী সুস্থ হৈ 24 ঘণ্টাত ঘৰলৈ উভতিছে। বৰ্তমানলৈকে ভাৰতত 26 কোটি লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। বৰ্তমানলৈকে ভাৰতত কৰোনাত আক্ৰান্ত হৈ মুঠ 3,79,000 গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক আৰু এই বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি কেবিনেটৰ সিদ্ধান্তক লৈ মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ,
কেশৱ মহন্ত আৰু ৰণোজ পেগুৱে এক সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত কেবিনেটে গ্ৰহণ কৰা 4টা সিদ্ধান্তৰ বিষয়ে জনোৱা হয়। ৰাজ্যত পুনৰ 4টা ফৰেনচিক লেব বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যত মাত্ৰ এটাহে ফৰেনচিক লেব আছে। ৰিপৰ্ট সোনকালে নোপোৱাৰ বাবে দোষী হাৰি যায়। শিলচৰ, ডিব্ৰুগড় অসম মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ আৰু বঙাইগাঁও চিভিল হাস্পাতালত বনোৱা হ'ব এই লেবসমূহ। অংগনবাড়ী কেন্দ্ৰক লৈও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে সমাজ কল্যাণ বিভাগৰ SNP আঁচনিৰ চাউল FCIৰ পৰা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। প্ৰায় 50 কোটি টকা বছৰি ৰাহি হ'ব FCIৰ পৰা চাউল কিনিলে। FCIৰ পৰা যদিহে 3 টকাত চাউল পোৱা যায় তেন্তে বছৰি 200 কোটি টকা ৰাহি হ'ব। এই বিষয়ে কেন্দ্ৰক লিখিতভাৱে জনোৱা হৈছে। তদুপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সম্পৰ্কেও আলোচনা হয়। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে স্বাস্থ্য বিভাগে এই মুহূৰ্তত পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰামৰ্শ দিছে, কিন্তু সিদ্ধান্ত সেৱা কাউন্সিলৰ লগত আলোচনা কৰাৰ পিছতহে হ'ব। দল সংগঠনৰ সৈতেও 18 জুনত আলোচনা হ'ব আৰু তাৰ পিছতে পৰীক্ষা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজিৰ কেবিনেটত নিৰ্মীয়মান 5খন বিশ্ববিদ্যালয়ৰ বিধিৰ অনুমোদন। বিশ্ববিদ্যালয়সমূহে বৰ্ড গঠন কৰিব পাৰিব, নাম ভৰ্তি কৰিব পাৰিব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে অসমলৈ 10খন বিশেষ ৰেলৰ সেৱা পুনৰ আৰম্ভ কৰিলে ভাৰতীয় ৰেল বিভাগে। চলিত মাহৰ পৰা অসমলৈ 10খন বিশেষ ৰেলৰ সেৱা পুনৰ আৰম্ভ কৰা হৈছে। কোভিড মহামাৰীৰ বাবে যোৱা এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছিল ৰেলকেইখন। এই ৰেলসমূহ এতিয়া পুনৰ চলাচল কৰা হ'ব। এই বিশেষ ৰেলসমূহৰ ভিতৰত আছে কামাখ্যাৰ পৰা ভগত কি কোঠি, কামাখ্যা কাট্ৰা, কামাখ্যা ৰাঁচী, শিলঘাট কলকাতা, কামাখ্যা আনন্দ বিহাৰ, ডিব্ৰুগড় চণ্ডীগড়, গুৱাহাটী উষা, কামাখ্যা গয়া, গুৱাহাটী চিকন্দাৰবাদ, কামাখ্যাৰ পৰা পুৰী। পূৰ্বোত্তৰ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই এই তথ্য সংবাদ মাধ্যমক জনাইছে। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে জম্মু কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে উগ্ৰপন্থীৰ ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত এগৰাকী উগ্ৰপন্থীৰ মৃত্যু হৈছে। এতিয়াও চলি আছে অভিযান। জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগামত যোৱা কেইবা ঘণ্টা ধৰি নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হোৱাৰ কথা নিশ্চিত কৰিছে কাশ্মীৰ জনাৰক্ষীয়ে। অৱশ্যে উগ্ৰপন্থীজনৰ পৰিচয় জানিব পৰা হোৱা নাই। ইফালে অঞ্চলটোত আৰু এজন বা দুজন সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰি সুৰক্ষা বাহিনীয়ে বৰ্তমান অঞ্চলটোত অনুসন্ধান অভিযান চলাই আছে। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত 2ৰ পৰা 3জন উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে সূত্ৰৰ পৰা জানিব পাৰিছিল আৰু ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত অভিযান আৰম্ভ কৰি দিয়ে। অভিযান চলাই থকাৰ সময়তে উগ্ৰপন্থীসকলে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়েও গুলীচালনা কৰাত এজন সন্ত্ৰাসবাদী নিহত হয়। বৰ্তমান অঞ্চলটোত অনুসন্ধান অভিযান চলি আছে। সন্ত্ৰাসবাদী কেইজন কোনটো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে 12 জুনত সন্ত্ৰাসবাদীয়ে সপৰৰ এটা আৰক্ষী দলক আক্ৰমণ কৰে। আক্ৰমণটোত 2জন আৰক্ষী নিহত হৈছিল। একে সময়তে 2জন অসামৰিক লোকো নিহত হৈছিল। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদাংক অনুসৰণ কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঠিকেই শুনিছে আপুনি, মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে গুজৰাট মডেল। মন্ত্ৰীৰ লগত দায়িত্বত থাকিব অভিজ্ঞ বিধায়ক। হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বিধায়ক হৈ থকাৰ অৱস্থাত বহুকেইটা যুগান্তকাৰী পদক্ষেপ হাতত লৈছিল গুজৰাটৰ সৰ্বাংগীন উন্নয়নৰ বাবে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো লৈছে তেনে কিছু পদক্ষেপ। সোমবাৰে জনসংযোগৰ দ্বাৰা প্ৰেৰিত এক পত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি প্ৰক্ৰিয়াৰ দ্বাৰা গুজৰাটৰ পৰিৱৰ্তন সাধন কৰিছিল একে পদক্ষেপ ল'ব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উন্নয়ন ত্বৰান্বিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলৰ লগত দায়িত্ব ভগাই দিছে বহু বিধায়কক। মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখিছে অজয় কুমাৰ ৰায়, ৰূপক শৰ্মা, জিতু গোস্বামী, বিশ্বজিৎ ফুকন, ডক্টৰ নমল মুমিন, ৰূপেশ গোৱালাক। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত দায়িত্ব দিয়া হৈছে বিধায়ক অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পদ্ম হাজৰিকা, ৰঞ্জিত দত্তক। মন্ত্ৰী অতুল বৰাৰ লগত নন্দিতা গাৰ্লোচা, ফণীভূষণ চৌধুৰী, ভূপেন বড়ো, বিদ্যা সিং ইংলেং। ইউজি ব্ৰহ্মৰ সৈতে জয়ন্ত বসুমতাৰী, ভাস্কৰ শৰ্মা, গোবিন্দ বসুমতাৰী, পৃথ্বীৰাজ ৰাভা। উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হিতেন্দ্ৰনাথ গোস্বামী, প্ৰদীপ হাজৰিকা, ভৱেশ কলিতাক দিয়া হৈছে দায়িত্ব। সেইদৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে দিয়া হৈছে মিহিৰ কান্তি সম,
প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু প্ৰশান্ত ফুকনক। কেশৱ মহন্তৰ লগত দায়িত্ব দিয়া হৈছে পৰমানন্দ ৰাজবংশী, মৃণাল শইকীয়া, উৎপল বৰা, পুনাকন বৰুৱাক। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সৈতে দায়িত্ব দিয়া হৈছে তৰংগ গগৈ, বলিন চেতিয়া, দিগন্ত কলিতা আৰু মানৱ ডেকাক। অশোক সিংহলৰ সৈতে সুমন হৰিপ্ৰিয়া, ৰমাকান্ত দেউৰী, ৰামকৃষ্ণ ঘোষ আৰু লৰেন্স ইছলাৰিক। ঠিক একেদৰে মন্ত্ৰী জগনমোহনৰ সৈতে দায়িত্ব লাভ কৰিছে দীপায়ন চক্ৰৱৰ্তী, চক্ৰধৰ গগৈ, তেৰজ গোৱালা, ভৱেন বৰালী। আনহাতে সঞ্জয় কিষাণৰ সৈতে ভূপেন পেগু, বিনোদ হাজৰিকা, সুৰেশ ফুকন, ৰূপসিং তেৰণক। অজন্তা নেওগৰ সৈতে বিজয় মালাকাৰ, কৌশিক ৰায়, হেমাংগ ঠাকুৰীয়া, জয়ন্ত মল্ল বৰুৱাক। মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে কৃষ্ণেন্দু পাল, ধৰসিং ৰংহাং, কৃষ্ণকমল তাঁতী, শিবু মিশ্ৰক দিয়া হৈছে দায়িত্ব। মন্ত্ৰী বিমল বৰাৰ সৈতে দায়িত্ব দিয়া হৈছে ধৰ্মেশ্বৰ কোঁৱৰ, অমিয় ভূঞা, নৱ দলে আৰু ৰেণুকুমাৰ ৰাজখোৱাক। প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে এতিয়াৰ পৰা মাহৰ দ্বিতীয় মঙলবাৰ আৰু চতুৰ্থ মঙলবাৰত বৈঠকত বহিব লাগিব দায়িত্ব দিয়া বিধায়কৰ সৈতে। নৈশ ভোজনতো মাতিব লাগিব বিভাগীয় বিধায়কক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদাংক অনুসৰণেৰে এইদৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰপিছৰ খবৰটিও হৈছে কুম্ভমেলাৰ কোভিড পৰীক্ষাত ভয়ংকৰ জালিয়াতি। কুম্ভমেলাৰ প্ৰায় 1 লাখ কোভিড পৰীক্ষা আছিল ভুৱা। এটা কিটেৰে সংগ্ৰহ কৰা হৈছিল 7 নমুনা। কুম্ভমেলাৰ প্ৰায় 1 লাখ কোভিড পৰীক্ষা আছিল ভুৱা। এটা কিটেৰে সংগ্ৰহ কৰা হৈছিল 7 নমুনা। উত্তৰাখণ্ডৰ চৰকাৰে কুম্ভমেলাৰ সময়ত কৰোনা ভাইৰাছৰ ভুৱা ৰিপৰ্ট দাখিল কৰাৰ ওপৰত তদন্তৰ নিৰ্দেশ দিছে। যিটো ব্যক্তিগত সংস্থাক কুম্ভত সবাতোকৈ বেছি পৰীক্ষা কৰিবলৈ দিয়া হৈছিল, সেই পৰীক্ষাগাৰটোৱে ভুল পৰীক্ষা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত বহুকেইটা ব্যক্তিগত পৰীক্ষাগাৰ ভুল তথ্য দিয়া বুলি ওলাই পৰিছে। কৰোনাৰ দ্বিতীয় ঢৌৰ মাজতে 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে অনুষ্ঠিত হোৱা কুম্ভমেলাত অংশ লৈছিল লাখ লাখ ভক্তগণে। ভুল তথ্যৰ খবৰ তেতিয়া পোহৰলৈ আহে যেতিয়া পাঞ্জাৱৰ এজন ব্যক্তিয়ে ICMRক মেইল কৰিছিল। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকী কুম্ভমেলাৰ সময়ত ঘৰতে আছিল, কিন্তু তাৰ পিছতে তেওঁৰ হাতত মেছেজ আহিছিল যে তেওঁৰ কৰোনা পৰীক্ষাৰ বাবে চাপ লোৱা হৈছে। তাৰ পিছতে ICMRে উত্তৰাখণ্ডৰ স্বাস্থ্য বিভাগক এই সম্পৰ্কে জনায়। লগে লগে কুম্ভৰ সময়ত পৰীক্ষা কৰা ব্যক্তিগত পৰীক্ষাগাৰসমূহত অনুসন্ধান চলায়। এই তদন্তৰ পিছতে সকলো তথ্য পোহৰলৈ আহে। উল্লেখযোগ্য যে প্ৰায় 1 লাখ লোকৰ কোভিড ৰিপৰ্টৰ তথ্য ভুল। ইয়াৰ লগতে আৰু বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে এটা কিটেৰে 7 নমুনা সংগ্ৰহ কৰা হৈছিল। ঠিকনা আৰু নামো আছিল ভুৱা। হাউচ নং 5ৰ পৰা লোৱা হৈছিল 530টা নমুনা। এটা ঘৰৰ পৰা এয়া সম্ভৱ জানো? তদুপৰি এটা ফোন নম্বৰেৰে কৰা হৈছিল 50টা পঞ্জীয়ন।